ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে চাকৰিৰ কাৰণে আমি কোনেও 1 টকাও দিব নালাগে মাত্ৰ পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰো আমি প্ৰায় 1.5 লাখ ল'ৰা ছোৱালীক 1 টকা নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিছো আগতে ডিএসপি মেজিস্ট্ৰেট ধনী মানুহৰ লৰা হৈছিল মন্ত্ৰী এমএলএৰ খুলখালিয়েকে মেজিস্ট্ৰেট হৈছিল ডাঙৰ ডাঙৰ অফিচাৰৰ লৰা ছোৱালীয়ে মেজিস্ট্ৰেট হৈছিল ডিএসপি হৈছিল এতিয়া মামাৰ চৰকাৰৰ দিনত আমাৰ গাঁৱৰ তৰকাৰী বেপাৰী লৰা ছোৱালীয়ে এসিএস হয় মেজিস্ট্ৰেট হয় ডিএসপি হয় সবজি বেপাৰী লৰা ছোৱালী ঠেলা চালক ৰিক্সা চালকৰ লৰা শিক্ষক শিক্ষয়িত্ৰী হয় চৰকাৰী চাকৰি পায় বাধ্য হয় যে দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে এটকা নিদিয়াকৈও চৰকাৰী চাকৰি পাইছে আজি লিখিবলৈ বাধ্য হয় যে নিযুত মইনা আঁচনিৰ পৰা অমুক পোৱা নাই অমুকে পাইছে তাৰ মানে স্বীকাৰ কৰে যে এতিয়া অসমত আন্দোলনৰ বতা নাই এতিয়া অসমত নিযুত মইনাৰ বতা চলিছে আজি স্বীকাৰ কৰে যে এতিয়া অসমত হত্যা আৰু হিংসা নাই আমাৰ জাগিৰোডত 30,000 কোটি টকাৰে সেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছে আজি আমাক বেয়া পোৱা মানেও স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি দলং হৈছে প্ৰত্যেক জিলাতে আজি মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে একোখনকৈ ইউনিভাৰ্সিটি নিৰ্মাণৰ আজি সপোনৰে অসমে খোজৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ এক কালজয়ীক্ষণ অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকল লোকে আমাক হততে সমালোচনা কৰি থাকে তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক ডাঙৰ ডাঙৰ মন্ত্ৰী লৰা বিষয়াৰ লৰা ধনী আধ্যবন্ত পৰিয়ালৰ লৰা ছোৱালী 1 কোটি টকাৰ লৈ উপঢৌকন ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এ কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো পৰীক্ষাৰ ফলাফল হ'ল এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিলে মৰাণ আৰু মটক যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে সেই জাতিটোৰ পৰা আজিও এজন দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিস্ট্ৰেট বা ডিএসপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলো মই এবাৰ প্ৰতিশ্ৰুতি দিছিলো মই শিক্ষা মন্ত্ৰী হৈ থাকোতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলো আজি 2024 চন পাৰ হৈ যাব 25ত আমি ভৰি দিম যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলো আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো
আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ। আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ বা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ। আৰু মেধাৰ ওপৰত চাকৰি পোৱা, শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ। আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, 1 কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন, এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ। আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি